নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এইবাৰ আহ্বান জনাইছে পৰেশ বৰুৱালৈ সমগ্ৰ অসমত বোমা দিয়াতকৈ মোৰ ঘৰতে 26 জানুৱাৰীত বোমা ফুটাওক দৰকাৰ হলে ময়েই উৰি যাও মোৰ লগতে মোৰ মন্ত্ৰী সকলো উৰি যাওক মন্ত্ৰী কলনীৰ ভিতৰতে বোমা দিয়ক মোৰ ঘৰৰ মোৰ বাসগৃহতে বোমা দিয়ক দৰকাৰ হলে মই উৰি যাও বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা চলি থকাৰ মাজতে বিধানসভাৰ মজিয়াৰ পৰাই পৰেশ বৰুৱাক আহ্বান জনাইছে পৰেশ বৰুৱালৈ আহ্বান জনাই উল্লেখ কৰিছে এইবাৰ 26 জানুৱাৰীত সমগ্ৰ অসমৰ বিভিন্ন ঠাইত বোমা দিয়াতকৈ মোৰ ঘৰতেই মোৰ বাসগৃহতেই বোমা দিয়ক ময়েই দৰকাৰ হলে উৰি যাও মোৰ মন্ত্ৰী কলনীত বোমা দিয়ক মন্ত্ৰীসকল উৰি যাওক দৰকাৰ হলে মোৰ ঘৰৰ সন্মুখত বোমা দি থৈ যাওক পুলিচ প্ৰশাসনক মই আতৰাই দিম সিকিউৰিটি মই আতৰাই দিম পুলিচ নোহোৱাকৈ আলফা পৰেশ বৰুৱালৈ আহ্বান জনাইছে মোৰ ঘৰত আহি বোমা দিয়ক মই উৰি যাও বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যেন পৰেশ বৰুৱালৈ আহ্বান জনাইছে অসমৰ উন্নয়নত বাধাৰ সৃষ্টি নহবলৈ এই আহ্বান জনাইছে কাৰণ সমগ্ৰ অসমৰ বিভিন্ন ঠাইত বোমা দিয়াৰ লগে লগে যিসকল বিনিয়োগকাৰী আছে এই বিনিয়োগকাৰীসকলে ভয় খাব আৰু ভয় খোৱা খালেই বিনিয়োগ নকৰিব অসমৰ উন্নয়নত বাধাৰ সৃষ্টি হ'ব গতিকে সমগ্ৰ অসমত দিয়াতকৈ মোৰ ঘৰতেই মোৰ বাসগৃহতেই বোমা দিয়ক ময়েই উৰি যাও মন্ত্ৰী কলনীত বোমা দিয়ক মন্ত্ৰীসকল উৰি যাওক বুলি মন্তব্য কৰিছে বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত সবিশেষ লৈ এইবৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ 26 জানুৱাৰীত মোৰ ঘৰতে বোমা ফুটাক বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শান্তি শৃংখল বজাই ৰাখিব লাগিলে সংযম হ'ব লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই টাটাই অসমত বিনিয়োগ কৰিব বিচাৰিছে যদি বোমা ফুটিয়েই থাকে তেনেহলে ইয়াত বিনিয়োগ নকৰিব টাটাই আৰু তেতিয়া আমাৰ লোকসান হ'ব পৰেশ বৰুৱালৈ মোৰ আহ্বান অসমৰ যাতে উন্নয়নত বাধা নহয় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাও এগৰাকী অসম প্ৰেমিক লোক আৰু অসমক পৰেশ বৰুৱাই ভাল পায় বম নুফুটাবলৈ আহ্বান জনাইছে ইতিমধ্যে পৰেশ বৰুৱালৈ বম নুফুটাবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই 26 জানুৱাৰীত মোৰ ঘৰতে বোমা ফুটাওক ময়েই উৰি যাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যেন পৰেশ বৰুৱালৈ আহ্বান জনাইছে কাৰণ অসমত ইতিমধ্যে কেইবাটাও ডাঙৰ কোম্পানী আহিছে টাটা কোম্পানীৰ দৰে কোম্পানী অসমত আহিছে বিনিয়োগ কৰিবৰ কাৰণে যদিহে অসমত শান্তি শৃংখল অটুট নাথাকে যদিহে অসমত শান্তি শৃংখল বিনষ্ট হয় যদিহে অসমত বোমা ফুটিয়েই থাকে এটাৰ পিছত আন এটা বোমা ফুটি থাকে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত যদি বোমা পেলাই আলফা স্বাধীনৰ ফালৰ পৰা তেনেহলে অসমত এক প্ৰকাৰ বাধাৰ সৃষ্টি হ'ব বিনিয়োগকাৰীসকলৰ কাৰণে আৰু বিনিয়োগকাৰীসকলে এক প্ৰকাৰ ভয় খাব অসমত বিনিয়োগ কৰিবৰ কাৰণে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত যদিহে অসমত বিনিয়োগকাৰী নাহে তেনেহলে অসমখন বহু লোকসানৰ সন্মুখীন হ'ব বহু যুৱক যুৱতীয়ে নিয়োগ হেৰুৱাব গতিকে পৰেশ বৰুৱালৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত উল্লেখ কৰি কৈছে অসমৰ বিভিন্ন ঠাইত বোমা দিয়াতকৈ মোৰ ঘৰতেই বোমা দিয়ক পৰেশ বৰুৱাই দৰকাৰ হলে ময়েই উৰি যাও মোৰ লগতে মোৰ মন্ত্ৰীসভাত যিসকল মন্ত্ৰী আছে সেই মন্ত্ৰী কলনীৰ অৰ্থাৎ মন্ত্ৰী কলনীত তেও বোমা দি থৈ যাওক মই দৰকাৰ হলে পুলিচ প্ৰশাসন আতৰাই দিম মই দৰকাৰ হলে সিকিউৰিটি আতৰাই দিম মোৰ ঘৰত বোমা দি থৈ যাওক মোৰ মন্ত্ৰীসকলৰ ঘৰত বোমা দি থৈ যাওক আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেদৰে মন্তব্য কৰি আহ্বান জনাইছে পৰেশ বৰুৱালৈ তেও উল্লেখ কৰি কৈছে মোৰ ঘৰত বোমা দিয়ক ময়েই উৰি যাও কাৰণ অসমৰ বিভিন্ন ক্ষেত্ৰত এতিয়া বিনিয়োগ কৰিবৰ কাৰণে ডাঙৰ বহুজাতিক কোম্পানীসমূহ বাহিৰৰ পৰা আহিবলৈ আৰম্ভ কৰিছে যেতিয়া 15 আগষ্টৰ দিনা বোমা দিয়াৰ কথা গম পাইছিল তেতিয়া টাটাৰ ফালৰ পৰা মোক 7 বাৰকৈ ফোন কৰা হৈছিল মোক 7 বাৰকৈ ফোন কৰি যাম নে নাযাম খুদিছিল তেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছিল গতিকে পৰেশ বৰুৱালৈ বিনম্ৰভাৱে আহ্বান জনাইছে অসমত বিনিয়োগ হ'বলৈ দিয়ক বিনিয়োগত আপুনি বাধাৰ সৃষ্টি নকৰিব বুলি ইতিমধ্যে আহ্বান জনাইছে বিধানসভাৰ মজিয়াৰ পৰা পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱালৈ আহ্বান জনাই কৈছে মোৰ দৰকাৰ হলে সমগ্ৰ অসমৰ বিভিন্ন স্থানত বোমা দিয়াতকৈ মোৰ ঘৰতেই বোমা দিয়ক মোৰ বাসগৃহত বোমা দিয়ক দৰকাৰ হলে ময়েই উৰি যাও মোৰ মন্ত্ৰীসকল উৰি যাওক বিধায়কসকল উৰি যাওক কিন্তু অসমৰ বিভিন্ন স্থানত বোমা নিদিবলৈ আহ্বান জনাইছে পৰেশ বৰুৱাক
জাগিৰোডত বোমা নিদিবলৈ আহ্বান জনাইছে কাৰণ তাত হাজাৰ হাজাৰ কোটি টকাৰ তাত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে টাটা কোম্পানী যদিহে তেনেকুৱা এটা প্ৰেক্ষাপটত সেই স্থানত বোমা কিবা কাৰণত ফুটে তেনেহ'লে বিনিয়োগকাৰীসকলে ভয় খাব আৰু ভয় খালেই তাৰ পৰা গুচি যাব আৰু গুচি গ'লে অসমৰ লোকচান হ'ব বিনিয়োগ হেৰুৱাব নিয়োগ হেৰুৱাব যুৱতীসকলে সংস্থাপন হেৰুৱাব গতিকে অসম প্ৰেমিক যেহেতুকে পৰেশ বৰুৱাই এগৰাকী অসম প্ৰেমিক অসমক ভাল পোৱা ব্যক্তি গতিকে বম নুফুটাবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ বিভিন্ন স্থানত বম ফুটোৱাতকৈ এটা ঠাইতেই ফুটাওক সেয়া হৈছে মোৰ বাসগৃহ দৰকাৰ হ'লে ময়েই উৰি যাওঁ ময়েই নোহোৱা হৈ যাওঁ অসমৰ উন্নয়ন হওক অসমৰ উন্নয়নত বাধাৰ সৃষ্টি নহওক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি পোনে পোনে মন্তব্য শুনাব বিচাৰিছোঁ যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই আহিছিল মই আজি হাউচৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত 32 লাখ 19 লাখ যি নহওক 19 লাখ নিবনুৱা আছে 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয় গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণহেৰীয়া অধ্যায় আৰম্ভ কৰিছোঁ টাটাৰ উদ্যোগ স্থাপন মই আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে যদি পৰেশ বৰুৱা ডাঙৰীয়াই বোম ফুটোৱা বা আলফাই বোম ফুটোৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউচত তেতিয়াহ'লে আমি ক'তো যাব নোৱাৰিম মই অনুৰোধ কৰিম আৰু তেখেতৰ লগতো ময়ো কথা পাতি থাকোঁ ক'তো কোনো বিসংগতি নাই তেওঁ অসম প্ৰেমিক কোনো কথা নাই কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এইটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাষ্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে 26 জানুৱাৰী যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম ফুটোৱা হওক দ্যাট উইল বি মোৰ বেটাৰ আমি উৰি গুচি যাওঁ আৰু মই আহ্বান জনাম যদি 26 জানুৱাৰীত যদি বোম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাছেছ তাতে ফুটি যাওক কিন্তু অসমত উদ্যোগীকৰণৰ পৰিৱেশটো আমি বেয়া কৰিব নালাগে আৰু যদি উদ্যোগীকৰণৰ পৰিৱেশ বেয়া নাথাকে অসমৰ পৰিৱেশ যদি আমি এনেদৰে ধৰি ৰাখিব পাৰোঁ মই খুব আশাবাদী যে আমি জাগিৰোড পলাশবাৰী উজনিৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ কাৰণেও আমি ডাঙৰ কথা চিন্তা যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই আহিছিল মই আজি হাউচৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত 32 লাখ 19 লাখ যি নহওক 19 লাখ নিবনুৱা আছে 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে অসমৰ ৰাইজৰ আছে মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে অসমৰ মানুহৰ লগত নাই আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত দিল্লীৰ লগত কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয় গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণহেৰীয়া অধ্যায় আৰম্ভ কৰিছোঁ টাটাৰ উদ্যোগ স্থাপন মই
আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে যদি পৰেশ বৰুৱা ডাঙৰীয়াই বোম ফুটোৱা বা আলফাই বোম ফুটোৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউচত তেতিয়াহ'লে আমি ক'তো যাব নোৱাৰিম মই অনুৰোধ কৰিম আৰু তেখেতৰ লগতো ময়ো কথা পাতি থাকোঁ ক'তো কোনো বিসংগতি নাই তেওঁ অসম প্ৰেমিক কোনো কথা নাই কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত ২৬ জানুৱাৰীত আৰু এবাৰ বোমা ফুটে টাটা ইয়াৰ পৰা উঠি গুচি যাব ইয়াত নাথাকে কাৰণ এইটো সম্পদৰ কাৰণে অহা নাই যে আমাৰ কিবা সম্পদ লুণ্ঠন কৰিব আহিছে ইট ইজ জাষ্ট এ জেষ্টাৰ আৰু যদি এটা বোম ফুটে ২৬ জানুৱাৰী যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই মনোৰঞ্জন তালুকদাৰে মোৰ প্ৰতি দয়া মমতা দেখাইছে মোৰ কোনো আক্ষেপ নাই আমাৰ মিনিষ্টাৰ কলনীৰ পাৰ্কখনত বোম ফুটোৱা হওক that will be more better আমি উৰি গুচি যাওঁ আৰু মই আহ্বান জনাম যদি ২৬ জানুৱাৰীত যদি বোম ফুটাবলগীয়া আছে মই পুলিচক কৈ দিম আমাৰ মিনিষ্টাৰ কলনীৰ গাৰ্ডেনখনক ফুটাওক নো সিকিউৰিটি উইল গিভ এ সেফ পাছেছ তাতে ফুটি যাওক কিন্তু অসমত উদ্যোগীকৰণৰ পৰিৱেশটো আমি বেয়া কৰিব নালাগে আৰু যদি উদ্যোগীকৰণৰ পৰিৱেশ বেয়া নাথাকে অসমৰ পৰিৱেশ যদি আমি এনেদৰে ধৰি ৰাখিব পাৰোঁ মই খুব আশাবাদী যে আমি জাগিৰোড পলাশবাৰী উজনিৰ নামৰূপৰ ফাৰ্টিলাইজাৰৰ কাৰণেও আমি ডাঙৰ কথা চিন্তা মুখ্য যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই মুখ্য যদি বোমে ফুটাব লাগে মোৰ ঘৰৰ সন্মুখত বোম ফুটাই দিয়ক মই উৰি যাওঁ কোনো প্ৰব্লেম নাই যদি বোমে ফুটাব লাগে মোৰ